আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আৰু ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশেষ আহ্বান উদ্যোগৰ পিছত বিশ্বজুৰি এই যোগত 21 জুনত আজি পালন কৰা হয়। আমাৰ লগত আছে বিশিষ্ট যোগবিদ আৰু শিক্ষাবিদ সমাজকৰ্মী উদয়াদিত্য গোস্বামী ডাঙৰীয়া। আৰু এই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত আমি কি সংকল্প লোৱা উচিত? আচলতে যোগ অনাদিকালৰ পৰাই আমাৰ ঋষিমুনিসকলে কৰি আহিছে আৰু ভাৰতীয় সভ্যতা সংস্কৃতিৰ এটা উজ্জ্বল দিশ। কিন্তু বিভিন্ন কাৰণত আমাৰ যোগে এটা মানে বেয়া পৰ্যায়লৈ গৈছিল বা যোগক মানুহে পাহৰি গৈছিল। কিন্তু আমাৰ পৰম পূজ্য স্বামী ৰামদেৱজীৰ যি বৈজ্ঞানিক ভিত্তিত যোগক এটা সৰলীকৃত আৰু প্ৰণালীবদ্ধ কৰি তুলিলে, তাৰ ফলত সমাজে বিশ্বই লাভ পাবলৈ ধৰিলে। যেতিয়া দেখিলে যে এই যোগৰ জৰিয়তে বিভিন্ন ৰোগৰ নিৰাময় হয় আৰু তাৰ ফলত যেতিয়া মানুহে যোগৰ প্ৰতি আকৰ্ষিত হ'বলৈ ল'লে আৰু ঠিক সেই সময়তে 14 চনত যেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ল নৰেন্দ্ৰ মোদী ডাঙৰীয়া, তেখেতৰ বিশেষ প্ৰচেষ্টাত ৰাষ্ট্ৰসংঘই যেতিয়া যোগক স্বীকৃতি দিলে আৰু আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আজি এই 21 জুনটো পালন কৰাৰ কাৰণে যি ব্যৱস্থা গ্ৰহণ কৰিলে, তাৰ কাৰণে বিশ্ব মানৱৰ কাৰণে এটা খুব ভাল দিশ হৈ উঠিল। আৰু যোগ আচলতে আমি সাধাৰণতে প্ৰকৃতিৰ লগত বা আমাৰ যি জীৱ জন্তু সেইসকলৰ বিশেষ যিবিলাক গুণ, সেই গুণবিলাকৰ ওপৰত অধ্যয়ন কৰিয়ে ঋষিমুনিসকল যিখন সমাজ বিজ্ঞানী, আচলতে তেওঁলোক ছ'চিয়েল ইঞ্জিনিয়াৰিং কৰা ব্যক্তিসকলে আমাৰ যি ৰিচাৰ্চৰ জৰিয়তে বিশেষ পদ্ধতি দিছে আৰু তাৰ ফলতে আমাৰ বিশেষ বেমাৰৰ আমি মুক্ত হওঁ আৰু ই শাৰীৰিক আৰু মানসিক দুয়োটাই উৎকৰ্ষ সাধন কৰিব পৰা একমাত্ৰ উপায়। ৰামদেৱৰ সৈতে আপোনাৰ সংযোগত অকণমান চমুকৈ নাই চাওক, ৰামদেৱৰ সম্পৰ্কত আমাৰ এনেকুৱা হ'ল, কাৰণ যেতিয়া মানুহে বিপদত পৰিলে তেতিয়াহে ৰাম নাম লয়। ঠিক তেনেধৰণে ময়ো আচলতে 2005 চনমানত লিভাৰৰ সমস্যাত ভুগিছিলোঁ আৰু তেতিয়াই মই মানে সৌভাগ্যক্ৰমে গুৱাহাটীৰ যি নেহৰু ষ্টেডিয়ামত ৰামদেৱজীৰ যোগ শিবিৰ হৈছিলে আৰু তাত গৈ মই মাত্ৰ 3 দিনত যথেষ্ট উপকৃত হৈছিলোঁ আৰু পৰ্যায়ক্ৰমে মই পতঞ্জলি যোগপীঠৰ লগত জড়িত হৈছিলোঁ। ধন্যবাদ।